আজি দিন খাবি ক'ত লাগিলে ক'ত লাগিলে ক'ত লাগিলে বাইদেউ ক'ত লাগিলে আমি থকা নথকা একে বুজিছে ৰাইজ আমাৰ চাইডতে ট্ৰেন্সফৰ্মাৰ এটা ফুটিলে কিন্তু আমি গম নাপালোঁ আমি ক'ত আছিলোঁ মনিকা হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ এয়া আজি ৰাতিপুৱা শুই উঠিয়ে ব্লগ ষ্টাৰ্ট কৰিছোঁ কি হয় নাজানোগৈ আৰু শেষলৈ মানে কিমান দূৰ আগবঢ়াব পাৰোঁ কিন্তু মনটো গ'ল কৰি দিলোঁ কাৰণ এনেই তেনেকৈ ব্লগ দিয়া নহয় আজিকালি মিনি ব্লগবোৰ দিবলৈ প্ৰায় এলাহ লগাৰ নিচিনাই হৈছে কাৰণ সময়ে নহয় মানুহে ক'ব ইমানো ব্যস্ত থাকেনে কিন্তু বিশ্বাস কৰক সময়ে নহয় ৰাতিপুৱা উঠোঁ অফিচ যাওঁ আকৌ অফিচৰ পৰা আহি ঘৰ পাওঁ কাম বন কৰোঁতে মেলোঁতে টাইমেই নহয় হ'লেও ভাবিলোঁ আজি কিনো কৰোঁ আপোনালোকক দেখাওঁ এয়া ৰাতিপুৱাই শুই উঠি প্ৰথমতে ব্ৰাছ কৰি মুখ হাত ধুই পেলাই কাপোৰ ধোৱাত লাগিছোঁ কাপোৰখিনি ধুই মেলি ল'লোঁ আৰু এয়া অফিচলৈ বুলি ৰেডি হ'লোঁ এয়া মোৰ ওলাই হৈ গ'ল এনেকৈ যাওঁ ইমান গৰম মেকআপ চেকআপ একো কৰা নাই ছানস্ক্ৰীম অকণমান লগাই লৈছোঁ মানে কি হয় গৰমত যিমান মানে চিম্পুলকৈ যাব পাৰি সিমান ভাল নহ'লে গৰমটো কিবা বেছি উঠে এয়া ওলাই মেলি আজৰি হৈ ল'লোঁ চুলিখিনি এনেকৈ বান্ধি লৈছোঁ কাৰণ হেলমেটটো পিন্ধিলে চুলিৰ অৱস্থা নাথাকে বাকী আজিৰ ভ্লগটো গোটেই দীঘলীয়া হ'ব মানে দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম বহুত দিন আচলতে লং ভ্লগ দিয়া হোৱাই নাই এনেই কিবা কিবি থাকিলেহে দিওঁ আজি এনেই মন গ'ল ভ্লগ এটা দিওঁ বুলি সেইটো কাৰণে ভাবিলোঁ দিয়ে দিওঁ আৰু যিহেতু ভাবিছোঁ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ গধূলিলৈকে চাই থাকক এতিয়া এই খালি সদায় এই খালি সদায় মাই গড আমাৰ এই পাহাৰখন বগাব লাগে কাৰণেই দিগদাৰ এয়াই ফূৰ্তি তো এয়া অফিচ আহি আমি পালোহি এতিয়া লাগিম কামত কি হ'ব গৰমত যে চুলি ষ্টাইল এটাই আৰু মই ভিডিঅ' অন কৰিলে মনিতা হাঁহি ওলাই যায় মঞ্জুলিকা মঞ্জুলিকা চৰি এয়া হ'ল আজিৰ মোৰ চুলিৰ ষ্টাইল আৰু এআই দেখিছেই নহয় মোৰ পাগলামি আচলতে মোৰ ভিডিঅ'বোৰ একদম পূৰা ৰিয়েল হয় কাৰণ তেনেকৈ ভিডিঅ' নকৰোঁৱে যিকণ কৰোঁ মানে সেইখন এডিট কৰিবলৈ তেনেকৈ একো নাথাকেই আৰু অফিচত গৈ ফাৰ্ষ্টে মই চুলিখিনি এনেকৈ বান্ধি লওঁ কাৰণ মই এনেকৈ বান্ধিহে কাম কৰিবলৈ মানে কমফৰ্টেবল ফিল কৰোঁ সেয়া সেইটো কাৰণে বান্ধি বাহিৰত এয়া আপেল চাপেল লাগি থোৱা আছে দেখিছেনে আপেল কমলা ভিতৰত আছে চাহ চাওমিন তাৰপাছত মোৰ খুলিব খাজানাৰ বক্স उसमें से निकलेगा ये মই হৰলিক্স খাম এতিয়া এই ৱাইফাইটো আৰু হৰলিক্সৰ বটলৰ পৰা ওলাব এয়া বিস্কুট এদাই হ'ল আনিব হ'ল আৰু এনেকৈ ভাল লাগে কিবা এটা চোৱা বিস্কুট আৰু চাহ এতিয়া যাওঁ মই লাঞ্চ কৰিবলৈ কিন্তু মেইন কেছটো কি হ'ল মই টিফিন আনিছিলোঁ যদিও চিৰঞ্জীৱ আহিছে মানে তাৰ লগত বাহিৰতে খামগৈ চাগে টিফিন তেনেকৈয়ে থাকিব কাৰণ সদায় সময় নাপাওঁ যিদিনাখন সময় পাওঁ সেইদিনাখন এনেকৈ যাবলৈ ট্ৰাই কৰোঁ আজি সোনকালে হৈ গ'ল তাৰ সেইটো কাৰণে বাহিৰতে খামগৈ মিছ বনিতা আজি বনিতাই বেগটোৱে সেইটোৱে কালাৰটো প্ৰায় মিলি গৈছে আৰু ইয়াত দেখিছে ইহঁত দুটা ইমান ফূৰ্তি কিয় সদায় নন্দিতা কি হ'ল বয়ফ্ৰেণ্ড নথকাৰ কাৰণে ফূৰ্তি বয়ফ্ৰেণ্ড থকাকেইটা কি হৈছে ঠিক নাই মোৰ ভালেই পাওঁ মোৰ বয়ফ্ৰেণ্ড আছে তাকে খানা খাওঁতে লগ পাই আছোঁ আৰু দেই আৰু এয়া চিৰঞ্জীৱ আহিছে মোক নিবৰ কাৰণে ভাবিলোঁ বহুত বেছি দূৰলৈ নাযাওঁ বা বেলেগত খাবলৈ নাযাওঁ কাৰণ এঘণ্টাহে পাওঁ এটাৰ পৰা দুটালৈ অফিচৰ ওচৰতে ক'ৰবাত খাম আমি গ'লোঁ চাংমাই খাললৈ চাংমাই খালখন আমাৰ অফিচৰ পৰা ওচৰতে হয় জেল ৰোডত আছে যিসকল যোৰহাটৰ তেওঁলোকেতো গম পায়েই চাংমাই খালৰ কথা
খানাটো যে কিমান বেছি টেষ্টি আৰু বইল হয় সেইটো বেষ্ট পাৰ্ট হয় বেছি মছলা চছলা নাথাকে একদম বইল এইখন হৈছে পৰ্ক থালি যেহেতু মই পৰ্ক নাখাওঁ সেইটো কাৰণে মই চিকেন থালি লৈছোঁ আৰু সি পৰ্ক থালি লৈছে ধুনীয়াকৈ একদম দকচি ভাতকেইটা খালোঁ খাই পেলাই বোলো কিবা এটা খাই যাওঁ মানে বেলেগ বস্তু নহয় দেই পাণ নাইবা বেলেগ কিবা কিবি আৰু যিহেতু এইবোৰ শিখৰ দীখৰ মই নাখাওঁ ইও ইমান নাখায় মানে কম খায় যদিও মানে ইমান নাখায় কেতিয়াবা পালে অকণমান খায় কিন্তু ভাবিলোঁ পানেকৈ খাই যাওঁ এয়া পান খাবলৈ সোমালোহি আৰু খাই মোৰ কথাৰ তত নাই দেখিছেই নহয় কিবা এটা মুখত ভৰালেহে মোৰ মানে কথাবোৰ মনলৈ আহে আৰু যেতিয়া মনলৈ আহে তেতিয়া কৈয়ে দিওঁ নহ'লে পাহৰি যাওঁ যে আৰু এয়া ধুনীয়াকৈ পান খাই কথা পাতি আছোঁ আমাৰ ছাৰে আকৌ কেমেৰালৈ নাচায় মানে লাজ কৰে যি কি নহওক ময়ে ভিডিঅ'কন কৰি অফিচ আহি পালোহি আৰু গৰমত অৱস্থা বেয়া ইফালে তলত আকৌ কাহিনী এটা হৈ গ'ল আমি গমেই নাপালোঁ আচলতে আমি অফিচত থকা নথকা প্ৰায় একেই আমি থকা নথকা একে বুজিছে ৰাইজ আমাৰ ছাইডতে ট্ৰেন্সফৰ্মাৰ এটা ফুটিলে কিন্তু আমি গম নাপালোঁ আমি ক'ত আছিলোঁ মলিনা আমি ভাবিছোঁ তলত কিবা জ্বলাইছে চাগে আৰু মোৰ গতিটো চাওঁ তলত কিবা জ্বলাইছে চাগে কিন্তু মেইন কেছটো কি হ'ল ট্ৰেন্সফৰ্মাৰ ফুটিলে কিন্তু আমি গম নাপাওঁ আমাৰ ছাইডতে ধোঁৱা আহিছে একদম ফায়াৰ ব্ৰিগেড আহিছিলে চাগে কুকুৰা আহিছিলে এখন ফায়াৰ ব্ৰিগেড আছিলে ফায়াৰ ব্ৰিগেড আহি মানে জুইও নমালেহি মানে আমি এনেকুৱা জেগাত থাকোঁ কিন্তু আমি গম নাপালোঁ আমাৰ এইফালে ধোঁৱা সঁচাকৈ ধোঁৱা ধুনীয়া আহিছিলে যে ঢেৰ আহিছিলে হয় নাই কেনেকুৱা গোন্ধ আহিছে কিন্তু গম নাপাওঁ আমি বাকী যি কি নহওক মানুহ জ্বলিলেও মেলিলেও আমাৰ চাহ মেইন এয়া আবেলি চাহ ইমান অফিচত যিমানেই চাহ নাখাওঁ এই চাহকাপ মেইন মানে অফিচৰ পৰা ওলাই আহি যি কাপ চাহ খাওঁ এই চাহকাপেহে যেন গোটেই ভাগৰখিনি দূৰ কৰে এয়া ধুনীয়াকৈ চাহ খাবলৈ গোটেইকেইজনী ৰ'লোঁ আমি গম নাপাওঁ নহয় সপত গম নাপাওঁ আমি তলত কিবা জাগ দিছা বুলি আহিছিলোঁ আজি অফিচৰ পৰা বাহিৰে আহিলোঁ আলহী খাবলৈ আহিয়ে ভিডিঅ'হে ষ্টাৰ্ট কৰিছোঁ কাৰণ ৰাতিপুৱাই যিহেতু ভ্লগটো ষ্টাৰ্ট কৰি থৈছোঁ সেইটো কাৰণে মাইণ্ডত আহিয়ে আছে ভিডিঅ' কৰিব লাগে বুলি তথাপিতো অকণমান কৰি গৈছোঁ আৰু কাৰণ গোটেইখিনিতো দেখুওৱা পচিবল নহয় আৰু আহিলোঁ এওঁলোকৰ ঘৰলৈ আৰু দেখিছেই নহয় মোক দেখি এখেতৰ ৰিয়েকশ্যন কেনেকুৱা হৈ গৈছে চক পুৰা গা পা ধুই ফ্ৰেছ হৈ ধুনীয়াকৈ পাকঘৰত সোমালোগৈ মানে মই সোমোৱা নাছিলোঁ সেইগৰাকীয়ে ভাত বনাই আছিলে ভাবিলোঁ পাকঘৰতে গৈ কথা পাতোঁগৈ আৰু অকণমান হেল্প কৰি দিওঁ এয়া বিলাহী কাটি আছোঁ পনীৰৰ কাৰণে পনীৰৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু এনেকৈয়ে ধুনীয়াকৈ দুজনীয়ে কথা পাতি বনালোঁ আৰু এয়া হৈছে আমাৰ মিলিজুলি বনোৱা পনীৰ খাবলৈ টেষ্টিয়ে হৈছিলে ইয়াৰ লগত অকণমান কেপচিকাম লাগিছিলে যিটো নাই তথাপিতো এনেকৈও ভাল হৈছিলে খাবলৈ মই ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু আপোনালোকৰ লগত এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পাই মোক কমেণ্টত জনাব বা মোক মেছেজ কৰি জনাব যে ভাল পালোঁ বা বেয়া পালোঁ এয়াই এনেকৈয়ে আজি চিম্পলকৈ ভাতটো খাই দিলোঁ তেতিয়াহ'লে আমি মিলিজুলি বনাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্টত জনাবচোন আপোনালোকে দিয়া প্ৰত্যেকটো কমেণ্ট মই পঢ়োঁ বা লাগিলে কমেণ্ট দুটাই হওক মোৰ মনটো ভাল লাগে কাৰণ কোনোবা এজন বা দুজন মানুহে ভিডিঅ'টো চালেওতো ভাল লাগে ন বা ৰাস্তাত যদি বা কেতিয়াবা কোনোবাই যদি কয় তোমাৰ ভিডিঅ' চাওঁ ভাল লাগে সেইটোতো বহুত বেছি ডাঙৰ কমপ্লিমেণ্ট ন সেইটো কাৰণে আপোনালোকে পাৰিলে অকণমান উৎসাহ দিবচোন তেতিয়া ভিডিঅ'বোৰ বনাবলৈ মন যাব বা ভিডিঅ'বোৰ দিবলৈ উৎসাহটো আহিব আৰু সেয়াই আপোনালোকে যদি ভিডিঅ'বোৰ চাইছে তেনেহ'লে প্লিজ এবাৰ শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ সকলো ভালে থাকক বাই